নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো এয়াৰ ইণ্ডিয়াৰ বিমানত বৰ্তমান সময়ত যদি প্ৰশ্ন কৰিবলৈ হয় তেনেহলে কি হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানত এখনৰ পিছত আনখন এয়াৰ ইণ্ডিয়াৰ বিমানত এতিয়া কালিমা লাগিছে এখনৰ পিছত আনখন বিমান এতিয়া দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে পুনৰ আন এখন এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন সংঘটিত হৈছে এবাৰ সান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখে অহা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা আৰু কলকাতা হৈ মুম্বাইলৈ আহি থকাৰ সময়তেই কলকাতাত জৰুৰী অৱতৰণ কৰিব লগা হৈছে কলকাতা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰি যাত্ৰীসকলক নুমাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বাও দিশে থকা ইঞ্জিন বিকল হৈ পৰিছে এয়াৰ ইণ্ডিয়াৰ AI-180 বিমানখন আৰু ইতিমধ্যে এই এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমান আজি পৰ্যন্ত এতিয়া দুৰ্ঘটনা অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে কেহতিয়াকৈ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় 200তকৈ অধিক ব্যক্তিৰ মৃত্যু হৈছিল 12 জুনত হেয়ত তাৰ পিছৰে পৰা এখনকৈ কেইবাখনো এয়াৰ ইণ্ডিয়াৰ বিমানত দুৰ্ঘটনা সংঘটিত হৈ আহিছে বিসংগতি হৈ আহিছে কালিৰ দিনটোতো কেইবাখনো বিমানত বিজুতি ঘটিছিল আজিৰ দিনটোতো আন এখন বিমানত এয়াৰ ইণ্ডিয়াৰে আন এখন বিমানত বিজুতি ঘটিছে সান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই কলকাতা হৈ মুম্বাই অভিমুখলৈ আহি থকাৰ সময়তেই কলকাতা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে কিয়নো যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাও দিশে থকা ইঞ্জিনটো বিকল হৈ পৰিছিল আৰু কলকাতা বিমানবন্দৰৰ পৰা উৰুৱা নাই বৰ্তমান সময়তো কলকাতা বিমানবন্দৰতে ৰাখি থোৱা আছে এই বিমানখন এই মুহূৰ্তত সবিশেষ পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন সান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখে আহিছিল বিমানখন 200ৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰিছিল বিমানখনত আৰু সান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ যোৱাৰ কথা আছিল বিমানখন আৰু বাও দিশে থকা ইঞ্জিনৰ বিসংগতিৰ বাবে জৰুৰী অৱতৰণ কলকাতা বিমানবন্দৰত নামি যাবলৈ কোৱা হয় যাত্ৰীসকলক মুম্বাই অভিমুখে গৈ থকাৰ সময়ত কলকাতা বিমানবন্দৰত বিজুতি ঘটে বিমানখনৰ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ইতিমধ্যে এই গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাও দিশে থকা ইঞ্জিন বিকল হৈ পৰিছে এয়াৰ ইণ্ডিয়াৰ এই বিমানখনত আৰু ইতিমধ্যে সান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখে আহি আছিল এই বিমানখন আৰু সান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখে আহি থকাৰ সময়তে কলকাতা বিমানবন্দৰত নিশা 12:45 অৱতৰণ কৰিছিল আৰু তাৰ পিছতেই বাও দিশে থকা যেটো ইঞ্জিন আছিল সেই বাও দিশে থকা ইঞ্জিনটো বিকল হৈছিল আৰু যাৰ বাবে প্ৰায় 200ৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰা সেই বিমানখনৰ পৰা যাত্ৰীসকলক নুমুৱাই দিছিল বৰ্তমানেও সেই কলকাতা বিমানবন্দৰতে অৱতৰণ কৰি আছে বিমানখন আৰু ইতিমধ্যে 200ৰো অধিক যাত্ৰীয়ে প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে বাও দিশে থকা ইঞ্জিনটো বিকল হৈ পৰিছে এয়াৰ ইণ্ডিয়াৰ যেন এখনৰ পিছত আন এখন বিমান এতিয়া অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে এই মুহূৰ্তত আমাৰ হাতত ভিজুৱেলছ আছে দেখুৱাৰ কাৰণে চেষ্টা কৰিম